ৰহেদৈ গানটো আচলতে লিখিছিলে আমাৰ লোহিত গগৈ। লোহিত গগৈ তেওঁ লিখি মোক ক'লে যে গান এটা এনেকুৱাকৈ লিখিছোঁ, তুমি চোৱাচোন, যদি ভাল পোৱা গাই দিবা। গানটো চালোঁ, তোক ভাল লাগিছে। ৰহেদৈ ৰহেদৈ চাৰেগামা পা 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 শিকিছোঁ ভালেকৈ, এইবাৰ মই গায়ক হ'ম। এই গানটো তেওঁ মোক দিলে, গানটো ভাল লাগিলে। এইটো ভাল লাগিছে দেখোন। মই তেতিয়া মানে মৰাণত গৈ গানটো মানে উজ্জ্বল আৰঙক মিউজিক কৰিব দিলোঁ, আৰু গায়কটো আমাৰ নীল আকাশে দি দিছিলে। তেতিয়া নীল আকাশক এই মুহূৰ্তত মই ধন্যবাদ জনাইছোঁ, মোৰ বন্ধু। তেওঁ এই গায়কটো দি দিছিলে। বিপিন চাওদাঙে গীতটো শুনাৰ পাছত সেই তেতিয়াই মানে ক'লে, ৰাজীৱ ভাইটো গানটোতো ভাল হৈছে, তুমি কৰা, ভিডিঅ' কৰিবা দেই, মই সহায় কৰিম তোমাক। মই বোলো ঠিক আছে। তেতিয়া মানে গানটো কৰিলোঁ, ভিডিঅ' লগালগ কৰিলোঁ। বোলো ভিডিঅ'টো কৰিব লৈছোঁ, মোক পইচা কেইটকামান লাগিব। তেওঁ মোক 10,000 টকা দিছে দেই তেতিয়া, বিপিন চাওদাঙে। তেওঁ ক'লে, তোমাৰ 10,000 টকা এটা দিছোঁ, আকৌ লাগিলে ক'বা। 10,000 টকা দিলে। গীতটো কৰিলোঁ, ভিডিঅ' কৰিলোঁ। আমাৰ পাৰ্থ মেছে মানে ধুনীয়াকৈ মানে ডাইৰেকশ্যন কৰিলে, ভিডিঅ'টো হ'ল, ওলালে। কিন্তু আমি বিচৰা ধৰণে গানটো মানে ৰাইজে ইমান এটা আদৰি নল'লে। হয়তো আমাৰ প্ৰচাৰ অভাৱ হ'ল। প্ৰচাৰ অভাৱত মই সেইটোৱে ক'ব বিচাৰোঁ, আমাৰ প্ৰচাৰটো অকণমান কমটো। তো প্ৰচাৰ অভাৱত গীতটো মানে যিমানটো মই মানে ৰাইজে আঁকোৱালি ল'ব বা শুনিব বুলি ভাবিছিলোঁ, নহ'লগৈ। ঠিক তাৰ এবছৰ পাছত বিপিন দাই মোক ক'লে, বোলে ৰাজীৱ, গানটো আমি যেনেকৈ ভাবিছিলোঁ নহ'লগৈ দেখোন, এটা কাম কৰোঁ, আকৌ কৰোঁ দিয়া, দুইটাই গাম। মই বোলো কওক, কি কথা আছে, দুটাই গাম আকৌ ভাল হ'ব। তাৰপিছত সেই তেওঁ তেনেকৈ কৰিলে গানটো। কৰাৰ পাছত মোক মাতিলে গুৱাহাটীত গাবলৈ, বোলে ৰাজীৱ আহা, আজি গানটো গাওঁ। মই আছোঁ এই মানে গাঁৱত, মোৰ গাঁও এইখন, ইয়াত আছোঁহি। তেওঁ মানে ওলালেই গুৱাহাটী যাবলৈ। মই বোলো মই আজিতো নোৱাৰিম, এটা কাম কৰোঁ, আপুনি অকলে গাই দিয়ক, ভাল লাগিব। তেওঁ অকলে গালে, গানটো খুব জনপ্ৰিয় হ'ল। এইটো মানে বিতৰ্কৰ একো নাই, কিন্তু গানটো মই গাইছিলোঁ বাৰু আগতে। সেইটো প্ৰথম গাইছিলে, হয়। আপোনাৰ মুখত এটা শব্দ শুনাৰ লগে লগে মোৰ আন এটা কথা মনলৈ আহিল। আপুনি ককাই শব্দটো কোৱা